সেন্ট্রাল গভর্নমেন্ট এপ্ৰুভ হয় সেন্ট্রাল গভর্নমেন্ট ইয়াত সাবসিডি আছে মানে সৰু গাঁতত পৰিলে পাল্টি নামাৰে আৰু হিলাই দিয়ক জোৰে জোৰে পাল্টি নামাৰে না এবাৰ চাৰ্জ কৰক 50 টকা খৰচত 174 কিলোমিটাৰ যাব অৰ্থাৎ 174 কিলোমিটাৰ গোটেই দিন চলালেও শেষ নহয় কৰি আছে এয়া আচলতে জিপিএস সিগনেল হয় জিপিএস হয় আপোনাৰ বাহন ক'ত গৈ আছে নগৈ আছে ধুনীয়াকৈ আপুনি চাব পাৰিব 99 পৰা ইণ্ডিয়াত চলি আছে আচ্ছা 1999 চনৰ পৰা কিলোমিটাৰ 2,25,000 কিলোমিটাৰ ওয়াৰেন্টিৰ সৈতে আজি লৈ যাওক দেখাত এনেকুৱা লাগি আছে যে ইন্ধন চালিত পেট্ৰল চালিত হয় ইলেক্ট্ৰিক ভেহিকেল হয় ইভি সেগমেন্টৰ হয় আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড বাহন নহয় নতুন বাহনৰ উপস্থাপন লৈছো আজি আপোনালোকে খুব উপকৃত হ'ব এই উপস্থাপন চাই পেলাই কিয়নো আজি নতুনকৈ মুকলি হোৱা ডিলাৰ আজি আপোনালোকক দেখুৱাম আৰু কি গাড়ীৰ সৈতে মুকলি হৈছে এয়া আপোনালোকে জানিব পাৰিব মই হুজাইৰ নীলবাগান পাৰ হৈ পেলাই হুজাই পোৱাৰ অলপ আগতে আহিছোঁ মানে চিকাৰীবাৰী যিটো মছজিদটো পাৰ হৈ একদম লগতে আছে আৰু SP পেট্ৰল পাম্প পোৱাৰ আগত বাজাজ ডিলাৰৰ লগতে আছে গতিকে কি ডিলাৰত আহিছোঁ সেয়া জনাই আছোঁ কেমেৰা ঘূৰাই দেখুৱাই আছোঁ পিয়াগো কমাৰ্চিয়েল আপোনালোকক দেখুৱাই আছোঁ এইটো ইভি সেগমেন্টত আপোনালোকক দেখুৱাম আজি পিয়াগো ইমান দিনে আপোনালোকে গম পাই আছিলে যে এইসমূহ গাড়ী দেখাত এনেকুৱা লাগি আছে যে ইন্ধন চালিত পেট্ৰল চালিত হয় ইমান দিনে আমি গম পাইছোঁ কিন্তু আজি আপোনালোকক দেখুৱাম যে ইয়া ইলেক্ট্ৰিক ভেহিকেল হয় ইভি সেগমেন্টৰ হয় আৰু ইভি সেগমেন্টৰ ইয়াতে কোম্পানীৰ মানুহ আছে কিন্তু তাৰ আগতে মই স্বত্বাধিকাৰীৰ সৈতে কথা পাতিম যে মই ক'ত আহিছোঁ প্ৰপাৰ এড্ৰেছটো মইতো হুজাই ইমান চিনি নাপাওঁ আপুনি কৈ দিব আপোনাৰ শুভ নাম মেহবুব আহমেদ আচ্ছা আজি মুকলি হৈছে আচ্ছা গতিকে ক'ত আছে আপোনাৰ এইখন ডিলাৰ আমাৰ এখন নীলবাগানৰ ফালৰ পৰা আহিলে চিকাৰীবাৰী জামে মছজিদ আছে জামে মছজিদ পাৰ হৈ হাতৰ ৰাইট সাইডত আমাৰ ডিলাৰটো আছে আৰু হুজাই মেইন টাউনৰ পৰা আহিলে SP পেট্ৰল পাম্পটো পাৰ হৈ হাতৰ লেফট সাইডত আছে ইয়াতে বাজাজ ডিলাৰ আছে বাজাজ ডিলাৰৰ লগতে আচ্ছা এইবিলাক ফাইনান্স হৈ যাব না ফাইনান্স হৈ যাব অল আসাম ফাইনান্স হৈ অল আসাম ফাইনান্স হৈ যাব অল আসাম ফাইনান্স হৈ যায় না গতিকে আপোনালোকে নি পেলাই উপকৃত হ'ব নে নাই এনে ধৰণৰ গাড়ী সেয়া জানিব হ'লে আমাৰ সহায় লাগিব কোম্পানীৰ গতিকে মই ইয়াতে কৰ্মৰত ষ্টাফক মই সুধি আছোঁ দাদা আপুনি পিয়াগোৰ হয় আচ্ছা ইয়াতে কেইটা সেগমেন্টৰ আমাৰ নৰমেলি দুটা সেগমেন্টত আপোনাৰ আহে এটা লোডাৰ থাকে মালটনা আৰু এটা আমাৰ পেসেঞ্জাৰ গাড়ী আচ্ছা পেসেঞ্জাৰ গাড়ীত আমাৰ দুটা মডেল থাকিব আচ্ছা এটা আপোনাৰ এপেচিটি মেক্স আছে আৰু এটা নতুনকৈ আমি লঞ্চ কৰিছোঁ এপেচিটি আল্ট্ৰা আচ্ছা হয় আল্ট্ৰা আৰু মেক্সতে চলি আছে হয় মানে এপেচিটি মেক্স আৰু আল্ট্ৰা আচ্ছা হয় এপেচিটি মেক্স যোনটো আছে এইটো আমাৰ নৰ্মেল কিলোমিটাৰ আমি দিয়া আছে 174 কিলোমিটাৰ মানে এবাৰ চাৰ্জ কৰিলে 174 কিলোমিটাৰ পাব মানে কোনো পেট্ৰল নালাগে কোনো হেৰি নালাগে বিনা খৰচত এবাৰ চাৰ্জ কৰি 174 কিলোমিটাৰ আপুনি যাব পাৰিব ফুল চাৰ্জ কৰিলে কিমান টাইমত ফুল চাৰ্জ হয় আপোনাৰ 3 ঘণ্টা 45 মিনিটত আপোনাৰ ফুল চাৰ্জ হৈ যাব হয় এইটো কোম্পানী ক্ৰাইটেৰিয়া হয় কোম্পানী 3 ঘণ্টা 45 মিনিটত কিন্তু খৰচ কিমান হ'ব খৰচ আপোনাৰ 8 ইউনিট আপোনাৰ কাৰেন্ট লাগিব বেটাৰী কি দিছে লিথিয়াম আয়ন বেটাৰী লিথিয়াম আয়ন আচ্ছা এখন আপোনালোকক দেখুৱাইছো চাওক দামসমূহ আমি জনাম তাৰ আগতে ফিচাৰসমূহ চাওক আৰু আপোনাৰ ইণ্ডিকেটৰ হেডলাইটটো বাহিৰত এইটো সাইডত দি দিছে হেডলাইটৰ লগত ধুনীয়াকৈ আৰু কি ফিচাৰ আছে আপোনাৰ গাড়ীখন আপোনাৰ নৰ্মেলি আমাৰ 5 বছৰ আপোনাৰ গ্যাৰান্টি দিয়া আছে আচ্ছা 5 বছৰ বা 2,25,000 কিলোমিটাৰ যোনটো আগত আহে আচ্ছা হয় নৰ্মেল বহুত কোম্পানী আপোনাৰ 5 বছৰ দিয়ে কিন্তু কিলোমিটাৰটো তেওঁলোকে কি কৰে 1 লাখ বা 1.5 লাখ কিলোমিটাৰত আপোনাৰ হেৰি কৰি দিয়ে আপোনাৰ কিমান কিলোমিটাৰ আমাৰ 2,25,000 কিলোমিটাৰ 2,25,000 কিলোমিটাৰ ওয়াৰেন্টিৰ সৈতে আজি লৈ যাওক আপোনালোকে এয়া ই ৰিক্সা আপোনালোকক দেখুৱাই আছো ই ৰিক্সা বুলি ক'লে ভুল হ'ব কাৰণ এইটো সেগমেন্টতে ইন্ধন চালিত আছিলে খালি ইভি লৈ কনভাৰ্ট কৰা হৈছে কিন্তু যিটো ব্যালেন্স এই ব্যালেন্সটো ঠিকই ৰাখিছে হয় পাল্টি মাৰি নাযায় আপোনাৰ পিয়াজিঅ'ৰ এপে যিমান গাড়ী আছে ডিজেল পেট্ৰলৰ আপোনাৰ 99 পৰা ইণ্ডিয়াত চলি আছে 1999 চনৰ পৰা 1999 চনৰ পৰা গৈ গৈ এতিয়া ইভি পালেহি আচ্ছা মানে চলাই পেলাই ক'ত গৈছিলে আমি নিজে চলাই আপাৰ আসাম গৈ পাইছো এখন এটা চাৰ্জতে উজনি অসম গৈ পাইছো আমি এটা চাৰ্জতে কোনো প্ৰবলেম পোৱা নাই আমি ই ৰিক্সা লৈ আপাৰ আসাম গৈছো আমি আপাৰ আসাম গৈছো হুজাইৰ পৰা ঠিক আছে এতিয়া আমি এটা হেৰি কৰিম সৰুকে এটা পৰীক্ষা কৰিম হিলাই দিয়কচোন 2-3 জনা গৈ তাও কিমান বেলেন্স আছে আৰু যাওক সবেই যাওক
মানে সৰু গাঁতত পৰিলে পাল্টি নামাৰে আৰু মিলাই দিয়ক জোৰে জোৰে পাল্টি নামাৰে না যেটো মানে হুজাইৰ প্ৰথম ডিলাৰ না হয় পিয়াজিও আৰু নাই পিয়াগো ডিলাৰ পিয়াজিও আছে কিন্তু অথৰাইজ ডিলাৰ আমাৰ এইটো অথৰাইজ ডিলাৰ হুজাই ডিস্ট্ৰিক্টৰ এইটো আমাৰ অথৰাইজ ডিলাৰ হুজাই ডিস্ট্ৰিক্টত এয়াই আছে পিয়াগোৰ যেটো অথৰাইজ ডিলাৰ এয়া হয় কি ক'ব খুজিছিলে হয় মানে আগত কিছুমান ডিলাৰ আছিলে গোলাঘাটৰ আণ্ডাৰত চলি আছিলে বা আপোনাৰ নগাঁও আণ্ডাৰত চলি আছিলে অথৰাইজ ডিলাৰশ্বিপ হুজাইত নাছিলে এতিয়া নতুনকৈ আপোনাৰ কোম্পানী ফালৰ পৰা ইয়াতে অথৰাইজ ডাইৰেক্ট ইয়াতে আনলোড হ'ব গাড়ী ইয়াতে চব হ'ব আচ্ছা আৰু আমাক বেটাৰী দেখুৱাব নি বেটাৰী আমাক বেটাৰী দেখুৱাই দিয়কচোন কেনেকুৱা পিছফালে যাব লাগিব আচ্ছা এইটো ডিকি চিষ্টেম নেকি ডিকি নহয় ইয়াত বেটাৰী আছে আপোনাৰ লিথিয়াম আয়ন বেটাৰী এইটো 5 বছৰ গ্যাৰান্টি 5 বছৰৰ গ্যাৰান্টি বেটাৰী হয় না বেটাৰী এনে ডাইৰেক্ট চাব নোৱাৰি বেটাৰী না এইটোৱে বেটাৰী গোটেই বক্সটোৱে বেটাৰী এইটো গোটেই বক্সটোৱে বেটাৰী হয় না এয়া হ'ল বেটাৰী হয় এয়া কোনো যন্ত্ৰপাতি নহয় ডাইৰেক্ট বেটাৰী ইয়াৰ পৰাই কানেকশ্যনসমূহ গৈছে আউটপুটসমূহ গৈছে যাৰ জৰিয়তে এয়া ই ৰিক্সা আচলতে চলিব পাৰে ইন্ধন নোহোৱাকৈ পেট্ৰল ডিজেল নোহোৱাকৈ এবাৰ চাৰ্জ কৰক 174 কিলোমিটাৰ যাওক আগতে আহিছিলে কি এবাৰ চাৰ্জ কৰিলে 100 কিলোমিটাৰ যায় হয় প্ৰথম 90 কিলোমিটাৰ আছিলে চাৰ্জ কৰিলে 174 কিলোমিটাৰ 174 বা দাম কিমান হ'ব এইটো 3,30,000 এপিসিটি ম্যাক্সৰ হয় এপিসিটি ম্যাক্সত 3,30,000 3,30,000 আৰু নেগোচিয়েবল হ'ব আপোনাৰ ভিডিও চাই যদি কোনোবা আহে নিশ্চয় কিবা গিফট থাকিব না লগতে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট আপোনাৰ বেংকত বেলেগ হ'ব আপোনাৰ বেংকত 10% লাগিব আপোনাৰ শ্ৰীৰাম ফাইনেন্স আছে আমাৰ সোলা ফাইনেন্স আছে গোটেইখিনিতে হৈ যাব আপোনাৰ মানে মিনিমাম আপোনাৰ 60 to 70,000 পৰা ষ্টাৰ্ট হৈ যাব পৰিয়ালক পোহপাল দিয়া জনিত কাৰণতেতো লয় মোৰ গাড়ী বেছিভাগ যাতে চলাই দুপইচা উপাৰ্জন কৰিব পাৰে গাড়ীখন আমাৰ 5 বছৰ যেহেতু গ্যাৰান্টি দিয়া আছে 5 বছৰ পুৰা টোটালি মেইনটেনেন্স ফ্ৰী আছে আপোনাৰ খৰচা বুলিবলৈ একো অকল ইলেক্ট্ৰিক যিখিনি আছে চাৰ্জ মানে 5 বছৰত একো এক্সট্ৰা খৰচা নাই কিন্তু এবাৰ চাৰ্জ দিলে কিমান টকা খৰচ হ'ব আপোনাৰ 8 ইউনিট আহে 100 টকা কৰিলে 848 টকা মান 50 টকা আপুনি ৰাফ হিচাপ ধৰিব পাৰে 50 টকা 70 টকাই ধৰক 70 টকাই ধৰিলে আপুনি তাৰ বাহিৰে অন্য খৰচা নাই আৰু এক দিনত আপোনাৰ মোটামুটি 1500 পৰা আপুনি 2000 টকা ইনকাম হয় মই এটো ক'ব পাৰো যে মাত্ৰ 50 টকাৰ তেল ভৰাক হয় আৰু গোটেই দিনটো চলাওক 1500 পৰা 2000 টকা ইনকাম কৰক 1500 পৰা 2000 টকা ইনকামো হ'ব মাত্ৰ 50 টকাৰ তেল ভৰাব গোটেই দিনটো চলাব অৰ্থাৎ এবাৰ চাৰ্জ কৰক 50 টকা খৰচত 174 কিলোমিটাৰ যাব অৰ্থাৎ 174 কিলোমিটাৰ গোটেই দিন চলালেও শেষ নহয় এইটো আৰু 5 বছৰলৈকে ওয়াৰেন্টি থাকিব যে এইটো নহয় যে আপুনি এইটো সাৰ্ভিস এবাৰেই পাব কম দিনত পাব চাইনিজ মাল এইবিলাক নহয় ইন্ডিয়ান হয় সেন্ট্রাল গভর্নমেন্ট এপ্রুভ হয় সেন্ট্রাল গভর্নমেন্ট এত সাবসিডি আছে আপোনাৰ গোটেইখিনি সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰ সাবসিডিও পাব সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰ সাবসিডি পাব আচ্ছা সেন্ট্রাল গভর্নমেন্টৰ আন্ডাৰত আচলতে সাবসিডিও পাব এয়া আৰু ইয়াতো আগফালে এয়া কি সৰু বেটাৰী যে এটো আগফালে এটা বেটাৰী দিয়া আছে এটো অক্সিলাৰি বেটাৰী কয় এয়া আমাৰ আগৰ ডিজেল গাড়ীবোৰত যেনেকৈ এটা বেটাৰী থাকে যিখিনি আমাৰ ডেশবোৰ্ডৰ ফাংচনখিনি কাম কৰে যেনেকৈ লাইট আপোনাৰ হৰণ যিখিনি থাকে আপোনাৰ ৱেপাৰ এটো কাৰণে এটো বেটাৰী আছে এটো বেটাৰী আপুনি চাৰ্জ দিব নালাগে চাৰ্জ হ'ব মানে আপোনাৰ মেইন বেটাৰী আপুনি যদি ৰাতি যদি গাড়ী চলায় মেইন বেটাৰী যদি লাইট জ্বলাব খৰচা নহয় আমি প্ৰায় ই ৰিক্সাবোৰ দেখো ৰাতি আপোনাৰ লাইটটো অফ কৰি চলায় কাৰণ হেটো মেইন বেটাৰী পৰা গুচি যায় ইয়াত হেতু খৰচা নহয় আৰু লাইট জ্বলাই চলাওক একে মাইলেজে পাব ইয়াতে মোবাইল চাৰ্জিঙৰ সিস্টেম হয় মোবাইল চাৰ্জিঙৰ দিয়া আছে আচ্ছা মোবাইল চাৰ্জিঙৰ সিস্টেম বিলাক দিছে আৰু কি দিছে ইয়াতে আপোনাৰ ইয়াত কিমান কিলোমিটাৰ যাব এটো দিয়া আছে পার্সেন্টেজ কিমান আছে 67% আছে আপোনাৰ এতিয়া 67% আপোনাৰ 134 কিলোমিটাৰ যাব এখিনি উলাই থাকে আপোনাৰ কিমান যাব বিপদত নপৰে সব ইয়াতে দেখুৱাই থাকিব না মনিটৰিং নিজে কৰিব পাৰে আৰু যদি কিবা যদি প্ৰবলেম আহে ধৰক বেটাৰী যদি ওভাৰহিট হয় তাক দেখুৱাব যদি কিবা অন্য ফাংচন বলে সার্ভিসিংৰ প্ৰয়োজন আছে এটো উলাই থাকিব আচ্ছা বেটাৰী যদি ডাউন হৈছে এটো উলাই থাকিব ব্ৰেক অইল যদি প্ৰবলেম মানে কমি গৈছে তাত শো কৰি থাকিব আচ্ছা এবিলাক সব সিস্টেম গোটেইখিনি উলাই থাকিব আচ্ছা গটিকে আপোনালোক আৰু এটা বস্তু দিয়া আছে এটো টেলিমেট্ৰিক বুলি কয় আমি জিপিএস যিবোৰ গাড়ীত লগা আমাৰ ফ'ৰ হুইলাৰ গাড়ী আমি এক্সট্ৰাকে জিপিএস লগা ইয়াত আপোনাৰ কোম্পানী ফালৰ পৰা থাকিব এটো জিপিএস মানে গাড়ী কোড গৈ আছে আপুনি ঘৰতে বহি মালিকে চাই থাকিব পাৰিব যদি ড্ৰাইভাৰক দিয়ে বা ঘৰৰ মানুহজন কোড গৈছে ঘৰতে বহি চাই থাকিব পাৰিব মোবাইলত কোনো নেট নালাগে
ইয়াতে নেট নালাগে ইয়াত নেট নালাগে এইটো পুৰা ফ্ৰী থাকিব পুৰা ফ্ৰী আছে না হয় আচ্ছা এয়া আপোনালোকক দেখুৱাই আছো এয়া লাইট যে জ্বলি আছে ব্লিংক কৰি আছে এয়া আচলতে জিপিএছ সিগনেল হয় জিপিএছ হয় আপোনাৰ বাহন ক'ত গৈ আছে নগৈ আছে ধুনীয়াকে আপুনি ঘৰত বহিয়ে চাই থাকিব পাৰিব এখন হ'ল আল্ট্ৰা মেক্স না হয় এপেচিটি আল্ট্ৰা এইটো ডাঙৰ হয় না অলপ ডাঙৰ আছে ইয়াৰ মাইলেজটো আপুনি বেছি পাব ওয়াও কি কালাৰ হয় না মানে ব্ল্যাক বিউটি এয়া কি হয় আল্ট্ৰাত এয়া কি দিছে ইয়াতো সেম আপোনাৰ জিপিএছ এটো আছে এয়া এইটো আপোনাৰ গিয়াৰ হয় গিয়াৰ হয় আপোনাৰ এইটো ৰিভাৰ্সত লাগিব আৰু মানে এইটো নিউট্ৰেল আছে আচ্ছা আপোনাৰ ফৰৱাৰ্ড আছে আৰু এটা পাহাৰ বা আপোনাৰ আজিকালি হাইৱেবোৰ বহুত ওখকে বনায় তলৰ পৰা উঠিবলগীয়া হয় এইটো কাৰণে ব্ৰুচ মুড বুলি এটা এক্সট্ৰা হেৰি দিছে আচ্ছা যাতে তেনো গাড়ী মানে ৰখি নাযায় ডাইৰেক্ট যাব পাৰে ফ্লাইঅভাৰ যাব কাৰণে মিউজিক সিস্টেম দি দিছে ডাইৰেক্ট না মিউজিক সিস্টেম দিয়া নাই এইটো আপোনাৰ লগাব পাৰিব আপোনাৰ তেনেকুৱা সিস্টেম কৰি দিছে এয়া হৈছে আল্ট্ৰা মেক্স না এয়া আৰু তলৰ যিটো হুইল বেস আছে মানে তলৰ যিটো হেৰি আছে পাল্টি নাম্বাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সটো গ্ৰাউণ্ড ক্লিয়াৰেন্সটো এই চাকাৰ পৰা এই চাকা পৰ্যন্ত 220 mm আপোনাৰ গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে মানে পাল্টি নামাৰে যেনেকৈ চলাক কাটি বা বেয়া ৰাস্তাত আপোনাৰ ধুনীয়াকৈ যাব পাৰিব ধুনীয়াকে যাব পাৰিব মানে বেলেগ ই ৰিক্সাতকে এইটো বহুত উন্নত গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ ক্ষেত্ৰতো বহুত গুৰুত্ব দিছে কোম্পানীয়ে যাতে পৰি নাযায় গ্ৰাহক বা যাত্ৰীসকল যাতে মানে সুৰক্ষিত ভাৱে যাত্ৰা কৰিব পাৰে এয়া আল্ট্ৰা মেক্সৰ কালাৰ আৰু আছে আপোনাৰ দুটা কালাৰ থাকিব আল্ট্ৰাত আপোনাৰ এইটো এটা কালাৰ আছে আপোনাৰ লাইট ব্লু এটা আছে আচ্ছা এৰিয়াতে আপোনাৰ ওয়াৰেন্টি আছে নে মটৰ ওয়াৰেন্টিও আছে নে গোটেই গাড়ীৰ ওয়াৰেন্টি অল গাড়ী আপোনাৰ ওয়াৰেন্টি আছে 5 বছৰ অল গাড়ীৰে 5 বছৰ ওয়াৰেন্টি কোনো ব্যাটারি বডি এবিলাকৰ কোনো কথা নাই বা মোটৰৰ কথা নাই টোটাল গাড়ীৰে ওয়াৰেন্টি ব্যাটারি সহ মোটৰ চাৰ্জাৰ লৈকে আপোনাৰ চাৰ্জাৰ লৈকে সব ওয়াৰেন্টি আছে 5 বছৰৰ পিয়াগোৰ একদম পুৰণা গ্ৰাহক আজি আপোনালোকক দেখুৱাই আছো পিয়াগো আগত লৈছিলে পিয়াগো লৈছিলো কিমান চনত লৈছিলে আমি 10ত লৈছিলো আচ্ছা কি ডিজেল আচ্ছা ডিজেলৰ লৈছিলে না ডিজেলত লৈছো আচ্ছা মানে এতিয়া কেনেকুৱা আহে ডিজেল চলাই ভাল লাগে সার্ভিসটো ভালে পাইছো এতিয়াও আছে আমাৰ পিয়াগো পিয়াগো আচ্ছা পাইছো কি নাম আপোনাৰ মোৰ নাম বৰুণ দে ক'ত ঘৰ এই ইয়াতে ঘৰ এতিয়া কি বেটাৰীত আহিব এতিয়া বেটাৰীত মানে ইচ্ছাটো আছে এইবিলাক ল'ব কাৰণে আচ্ছা এতিয়া চাও কি কৰা হয় এতিয়া ল'ব আহিছে না বেটাৰী ইভি সেগমেন্টত আহিব না মানে পিয়াগো কোম্পানীক আপুনি ভাল পাইছে সাৰ্ভিস ভাল পাইছে কোনো অসুবিধা নাই আচ্ছা